অনুভৱ কৰিছো। এই পবিত্ৰ মুহূৰ্তত মই নিৰৱধি বৈ থকা ভাৰতীয় সনাতন পৰম্পৰাৰ কিছু আলোকপাত কৰিব বিচাৰিছো, যাৰ অন্তঃস্থলত জ্ঞান আৰু প্ৰজ্ঞাই বাস কৰে, যি জ্ঞানে আমাক মুখ্য প্ৰাপ্তিৰ পথ দেখুৱায়, ৰাষ্ট্ৰৰ প্ৰতি সমৰ্পিত হৈ মানৱ জাতিৰ কল্যাণত আত্মনিয়োগ কৰিবলৈ পথ প্ৰদৰ্শন কৰে, যাৰ ঐতিহ্যৰ আলোকে ভাৰতীয় হিচাপে আমাক অনন্য ৰূপত উদ্ভাসিত কৰে। আমি যি সনাতন ভাৰতীয় পৰম্পৰাৰ উত্তৰাধিকাৰী, সেই সনাতনৰ অৰ্থ অতি ব্যাপক আৰু মহৎ। সনাতন মানে হৈছে শাশ্বত, আদিহীন, অনন্ত, অৰ্থাৎ যাৰ আৰম্ভণি নাই আৰু যাৰ অন্তও নাই, যি কেতিয়াও নাশ নহয়, সময়ৰ সীমা অতিক্ৰম কৰি যি চিৰকাল বিদ্যমান। সনাতন হৈছে শাশ্বত সত্য, যি সকলো পৰিৱৰ্তনৰ মাজতো অবিচল হৈ থাকে। উপনিষদ আৰু ভগৱত গীতাত সনাতনৰ শব্দ আৰু অতি গভীৰ। ইয়াত সনাতন বুলি কৈছে ব্ৰহ্ম বা আত্মাক, যি অমৰ, যি অবিনাশী। সকলো নাম ৰূপ দেহ বস্ত্ৰ সময়ৰ লগত সলনি হয়, কিন্তু ব্ৰহ্ম বা আত্মাৰ সলনি নহয়। ধৰ্মৰ অৰ্থ হৈছে যি ধৰে, যি বৰ্তাই ৰাখে, যি পোষণ কৰে। বেদত কয় ধাৰণাত ধৰ্ম ইতাহুহ, অৰ্থাৎ যিয়ে বিশ্বক ধৰি ৰাখে সেই ধৰ্ম। সেই সনাতন ধৰ্ম হৈছে সেই শাশ্বত নীতি, যিয়ে সৃষ্টিক ধৰি ৰাখে, যিয়ে জীৱনক সংগতি আৰু স্থিৰতা দিয়ে। উপনিষদে কয় মানুহৰ জীৱনৰ চূড়ান্ত লক্ষ্য হৈছে ব্ৰহ্মৰ জ্ঞান, অৰ্থাৎ নিজৰ ভিতৰৰ চিৰন্তন আত্মাৰ উপলব্ধি। যিবোৰ নৈতিক নীতি, ধ্যান, ধাৰণা, সাধনা, আচৰণে মন শুদ্ধ কৰে, জ্ঞানৰ পথেৰে, আলোকৰ পথেৰে আমাক আগুৱাই লৈ যায়, সেই হ'ল ধৰ্ম। সেই অনুসৰে যি জীৱন পদ্ধতিয়ে মানুহক আত্মজ্ঞানৰ দিশে লৈ যায়, সেই পথেই হৈছে সনাতন হিন্দু ধৰ্ম। সনাতন ধৰ্ম কেৱল এক ধৰ্মীয় আচাৰ আৰু নীতিয়ে নহয়, ই এক সাৰ্বজনীন জীৱন দৰ্শন। ইয়াৰ মূলতে আছে সত্য, অহিংসা, দয়া, সংযম আৰু প্ৰকৃতিৰ লগত একাত্মবোধৰ শিক্ষা। সনাতন ধৰ্মই কয় সকলো জীৱতে ঈশ্বৰ আছে। মানুহ, প্ৰাণী, উদ্ভিদ সকলো এক চেতনা শক্তিৰ অংশ। সেয়েহে সনাতন ধৰ্ম মতে আমি নিশ্চিতভাৱে কম ই এক জীৱন যাপন, য'ত আমি মহাজীৱনৰ সৈতে একেটা সুৰতে সমাহিত হৈ থাকো। হিন্দু দৰ্শনে কয় আমি কেৱল এটা দেহ নহয়, আমি আত্মা, চিৰন্তন চেতন সত্তা, পৰমাত্মাৰ অংশ বিশেষ। দেহ আৰু মন ক্ষয় হয়, কিন্তু আত্মা অবিনাশী। সনাতন ধৰ্মই আমাক বাৰে বাৰে সোঁৱৰাই দিয়ে আমি অমৰ, আমাৰ আত্মা পবিত্ৰ আৰু এটা মুক্ত সত্তা। সনাতন ধৰ্মৰ আধাৰত গঢ় লোৱা ভাৰতীয় চৈতন্যই জ্ঞানৰ সাধনাকে ভাৰতৰ মুখ্যতম ধৰ্ম বুলি স্বীকৃতি দিছে। সনাতন সভ্যতাত এনে মহৎ ধাৰণা এইবাবে উদ্ভৱ হৈছিল যে অতীজৰে পৰা এই পবিত্ৰ ভাৰত ভূমিত নৈতিকতা, দৰ্শন, সাহিত্য, বিজ্ঞান আৰু সংস্কৃতিৰ প্ৰতি আমাৰ দেশৰ জনতাই সদায়ে গভীৰতম শ্ৰদ্ধা পোষণ কৰিছিল। প্ৰাচীন ভাৰতীয়সকলে কৈছিল ন হি জ্ঞানেন সদৃশং পবিত্ৰমেহ বিদ্যতে,
অৰ্থাৎ জ্ঞানৰ দৰে পবিত্ৰ আৰু আন একো বিষয় এই পৃথিৱীত নাই। ভাৰতীয় সনাতন সভ্যতাত শিক্ষাৰ মূল উদ্দেশ্য হৈছে মুখ্য প্ৰাপ্তি। কিন্তু এই মুখ্য প্ৰাপ্তিৰ পথ তপস্যা বা সন্ন্যাস নহয়। আমাৰ প্ৰাচীন পৰম্পৰাবোৰত ধৰ্ম লগতে কৰ্ম, জ্ঞান আৰু ভক্তিৰ জৰিয়তে মুখ্য প্ৰাপ্তিৰ বিষয়ে উল্লেখ কৰা হৈছিল। আৰু এই নীতিসমূহৰ আধাৰতে প্ৰাচীন ভাৰতত তক্ষশিলা, শ্ৰীধন্য কটক, নালন্দা, উদান্তপুৰী, দেৱবিহাৰ, বিক্ৰমশিলা আৰু উজ্জয়িনী এই 6খন বিশ্ববিদ্যালয়ে শিক্ষাৰ উৎকৃষ্টতম প্ৰাণ কেন্দ্ৰ ৰূপে গঢ় লৈ উঠিছিল।